হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুপুৰ ডেভেলপমেণ্ট ব্লকৰ অধীনৰ সন্ধেলি মাকৰাবলৰ এটা ৰাজপথত মই উপস্থিত আছোঁ আৰু প্ৰথমে মই কেমেৰা পাৰ্চন ৰূপমক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন এখন ফলক দেখিছে MG এনৰেগা আঁচনিৰ পৰা এই যিটো পথত মই উপস্থিত আছোঁ, এই পথটো 124 মিটাৰ ইয়াত আবণ্টন হৈছিল 2017-18 বৰ্ষত আৰু ইয়াত 5 লাখ টকা আছিলে এই পথটোত। কিন্তু এই পথটোত আধা কাম কৰিয়ে জনে এইটো আবণ্টন পাইছিল তেখেতে আধা কাম কৰি ইয়াত এই ফলকখন লগাই ইয়াৰ পৰা তেখেতে কৰিব লাগিছিল গোটেই পথটো, কিন্তু গোটেই পথটো তেখেতে ইয়াত নিৰ্মাণ কাৰ্য নকৰিলে। এই যি পিটচিং যি ব্লক, এই ব্লক পিটচিং ইয়াৰ লগোৱা এইটো পথ এটা আছিলে, এই ব্লকৰ পথ, কিন্তু আধা কৰিয়ে তেখেতে প্ৰায় 80 মিটাৰমান কাম কৰিয়ে কিন্তু যি বাকী কামখিনি কৰিব সেই বাকী কামখিনি নকৰাৰ এক অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে। আৰু যিহেতু মোৰ লগত ইয়াৰ স্থানীয় লোক আছে, এগৰাকী তেখেতলৈ লৈ যাম। দাদা, ক'ত আছিলে কামটো, কোন ব্লকত আছিলে? এইটো আমাৰ মধুপুৰ ব্লকৰ আছিল। আমাৰ মধুপুৰ ব্লকৰ অন্তৰ্গত ধৰ্মপুৰ সমষ্টিৰ মধুপুৰ ব্লকৰ অন্তৰ্গত 35 নম্বৰ পশ্চিম ধৰ্মপুৰ গাঁও পঞ্চায়তৰ পৰা MG এনৰেগাৰ আপোনাৰ ফাৰ্ষ্ট ফেজত 124 মিটাৰ আছিল, 5 লাখ ব্লক ৰোড আছিলে। এইটো 2017-18 আপোনালোকে ফলকখনত দেখিছে, 2017-18 এইটো 5 লাখ টকাৰ 124 মিটাৰ ব্লক ৰোড আছিলে। কিন্তু অতি দুখৰ বিষয় যে এই ৰাস্তাটোৰ কাৰণে আমি ভিডিঅ'কো আমি ক'লোঁ যে এই ৰাস্তাটো কমপ্লিট কৰি দিয়ক। এই ৰাস্তাটোত মানে আমি বৰষুণৰ বতৰত মানে আহিব নোৱাৰোঁ, কিন্তু আমি ভিডিঅ'ক অভিযোগ দিয়াৰ পিছত এই ৰাস্তাটোৰ ব্লকখিনি লগালে মোটামুটি 124 মিটাৰৰ আধাতে তাৰমানে সমাপ্ত কৰাৰ পিছত আমি জিলা উপায়ুক্তকো আমি এইটো তদন্ত কৰিব দিলোঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। আমি খুব মানে যাতনা খাই আছোঁ, আমাৰ ল'ৰা ছোৱালী স্কুলতো মানে অহা যোৱা কৰাত অসুবিধা হয়। কিন্তু অতি পৰিতাপৰ কথা যে আমি ইমান অভিযোগ দিয়া স্বত্তেও আজি কপতো এই ৰাস্তাটো হৈ নুঠিল। গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ সমষ্টিৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ছাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেখেতৰ পঞ্চায়তৰ কাম কাজবিলাক যিবিলাক আধৰুৱা হৈ আছে সেইবিলাক যাতে অতি সোনকালে কামবিলাক কৰে, তাৰে কাৰণে তেখেতৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে এইটোও জনাইছোঁ যে 2টা ফ্ৰেজত এইটো ৰাস্তা হোৱা কথা আছিলে, যে প্ৰথম ফ্ৰেজটো শেষ হোৱাৰ পিছত দ্বিতীয় ফ্ৰেজটো তাৰমানে কৰা কথা আছিলে। এতিয়া আপোনালোকে দেখিছে যে এতিয়া আপোনালোকে গম পাইছে, লিখিছে যে নৰেশ্বৰ ঠাকুৰীয়া হাউচ ভায়া দধি পাঠক হাউচ টু সনাতন ডেকা হাউচ 2017-18 বৰ্ষৰ এইটো 2টা ফ্ৰেজৰ ৰাস্তা। কিন্তু প্ৰথম ফ্ৰেজটোৱে যেতিয়া তেওঁলোকে ভালদৰে কৰিব নোৱাৰিলে, দ্বিতীয় ফ্ৰেজটো কেনেকৈ কৰে। কিন্তু তেখেতসকলে ৰিপৰ্ট দিছে, মই জনামতে ইতিমধ্যে গাঁও সভাতো এই কথা উত্থাপন কৰিছিলোঁ, পঞ্চায়তৰ প্ৰেচিডেণ্টকো আমি গাঁও সভাৰ জৰিয়তে জনাইছিলোঁ, কিন্তু আজি কপতো এই ৰাস্তাটো হোৱা নাই। গতিকে আমি এইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ কেবিনেট মন্ত্ৰী ছাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ ডাঙৰীয়াই, আমি ধৰ্মপুৰ সমষ্টিৰ শেষ প্ৰান্তত অৱস্থিত, গতিকে তেখেতে অন্ততঃ যদি অলপ তদন্ত কৰে নিশ্চয় এই ৰাস্তাটো হৈ উঠিব, সেইটোৱে আমি আহ্বান জনাইছোঁ। আৰু আপোনালোকে জানে যে আৰু বহুতো আধৰুৱা কাম হৈ আছে। গতিকে এইবিলাক যদি বিভাগীয় বিষয়ববীয়াসকলে তদন্ত কৰে তেতিয়াহ'লে এইবিলাক ওলাই পৰিব। আধৰুৱা কামবিলাক সমাপ্ত কৰিব লাগে, তেতিয়াহে ৰাইজৰ উন্নতি হ'ব। যিহেতু মোৰ আন এগৰাকী স্থানীয় লোক আছে, কি অভিযোগ আপোনালোকৰ? অভিযোগ আমাৰ ৰাস্তাটোৰ কাৰণে আমি বাৰ আৰু হেৰি কৰি আছোঁ, মানে পঞ্চায়তত আমি যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত তেখেতসকলে একবাৰ আহি কিনে পৰিদৰ্শন কৰি এই আধাতে আমাৰ সামৰণি কৰিলে। প্ৰথমতে 80 মিটাৰমান কাম কৰিয়ে সিও ভালদৰেতো কাম কৰে, আপোনালোকে নিজে দেখিছে, মানে চব ইটা উঠিয়ে গ'ল। ইয়াৰ ওপৰতে 2বাৰ বানপানীয়ে পাৰ হৈ গ'ল। এইবাৰ অসুবিধা বহুত হৈছে। অসুবিধা আমাৰ আপোনালোকে দেখিছে, নদী খচি আমাৰ অসুবিধা, ৰাস্তাটো আমাৰ অসুবিধা। আমাৰ বৰ্তমান সন্দেলি গাঁৱৰ একদম শেষ পৰ্যায়ত আমি ধৰ্মপুৰ সমষ্টিৰ এতিয়া পাৰিলে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাক এই ৰাস্তাটো অলপমান চৰকাৰক বা পাটোৱাৰী দেৱক তেখেতক অলপ আমি অনুৰোধ কৰিছোঁ তেখেতে হেৰিটো কৰি দিয়ে সোনকালে। তাৰমানে ঠিকাদাৰে ইয়াত লুণ্ঠন ৰাজ চলাইছে, লুণ্ঠন ৰাজে চলিছে। লুণ্ঠন ৰাজ নহ'লে আমি 124 মিটাৰ স্থললৈকে 80 মিটাৰৰ পৰা আপোনালোকে নিজে দেখিছে কেনেকুৱা অৱস্থা কৰি থৈ দিছে ৰাস্তাটো। মানে ল'ৰা ছোৱালী আহিব নোৱাৰিব বা চাইকেল টেকেল আহিব নোৱাৰিব, বৰষুণৰ কাৰণে এচিঙা দি
টাউন 14-15 ঘৰ মানুহ আছে সেইকাৰণে ল'ৰা ছোৱালী মানে বৰষুণ হ'লে আহিব নোৱাৰে স্কুলত এতিয়া বানপানী যিহেতু পথটো 124 মিটাৰ তেখেতসকলে নিৰ্মাণ কৰিব লাগে কিন্তু নিৰ্মাণ নকৰিলে আধাতে তেখেতসকলে যি দায়িত্ব সামৰিছে ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে পথটো কাৰ অৱস্থা দেখিছে এনেদৰে যি ব্লক পিচিং কৰিছিল আৰু বট পিচিং কিন্তু এই ছাইডত কিন্তু এতিয়া কিন্তু উঠি গৈছে কাৰণ ইয়াত যিহেতু বানপানী হৈছিল বানপানীৰ ফলত এনেকৈ পথটো কিন্তু উঠি গৈছে কিন্তু যেনে ধৰণৰ কাম ইয়াত হ'ব লাগিছিল তেনেধৰণৰ কাম নহ'ল নিম্নমানৰ কাম কৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে দেখুৱাইছোঁ দৰ্শকসকলক এটা 5 লাখ টকীয়া এটা পথ আছিলে আৰু 124 মিটাৰ আছিলে এই পথটো কিন্তু আধা মিটাৰ ইয়াত কাম কৰিয়ে তেখেতসকলৰ যি দায়িত্ব সামৰিছে আৰু এতিয়া বিপদসংকুলভাৱে এই পথটোৰে যাতায়াত কৰিব লগা হৈছে এই অঞ্চলৰ ৰাইজে ৰূপমে দেখুৱাইছে পোনপটীয়াভাৱে কিদৰে ইয়াত গাঁতৰ সৃষ্টি হৈছে বা যি ব্লক পিচিং হৈছে ব্লকসমূহ ইয়াৰ পৰা উঠি গৈছে আৰু যাৰ ফলত এতিয়া ইয়াত যি স্থানীয় ৰাইজে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে এই যি ব্লক পিচিং কৰিছে এই ব্লকসমূহ ইয়াৰ পৰা উঠি গৈছে আৰু যাৰ ফলত এতিয়া যাতায়াতত দুৰ্ভোগ ভুগিব লগা হৈছে ইয়াৰ পথচাৰীসকলে আৰু কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে আৰু ইয়াৰ যিসমূহ স্থানীয় ৰাইজ ওলাই আহিছে আৰু এই ব্লকসমূহ ভালদৰে নিৰ্মাণ কৰিব লাগে বা পথটো ভালদৰে ইয়াত নিৰ্মাণ কৰিব লাগে কিন্তু নিম্নমানৰ কাম হোৱাৰ বাবে এনেদৰে ব্লকসমূহ ইয়াত উঠি গৈছে আৰু এই পথটো 124 মিটাৰ আছিলে কিন্তু এই মই যিখিনি ঠাইত বৰ্তমান উপস্থিত ইয়ালৈ প্ৰায় আধা সংখ্য ইয়াত কাম কৰিয়ে যিগৰাকী আবণ্টন পাইছিল ঠিকাদাৰগৰাকীয়ে কিন্তু গোটেই সমুদায় টকা ইয়াত লুণ্ঠন চলোৱাৰ এক অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে দাদা এজন আছে দাদা পথটো কেনেকুৱা হৈছে একদম বয়া নিম্নমানৰ কাম হোৱাৰ কাৰণে ফাটি চিৰি নোহোৱা হৈ গৈছে বাৰ এৰ পৰা চক এর পৰা আধাতে আমাৰ এই টকেলগি আছিল পিকচিং টকেলগি আছিল সেই শিলবালা গোটেই দিয়া আছিল এৰ পৰা আধাতে সামৰণি মাৰিছে এৰ পৰা নকৰিলাকে আজি পৰ্যন্ত কৰা নাই ইটাকলগি এতিয়া পথটোৰ পৰিৱেশ কেনেকুৱা হৈছে একদম বেয়া আৰু আমাৰ ধৰক বানপানীৰ জেগা এইটো পানী আহিছে আপোনালোকেতো নিজে দেখিছে নদীৰ পানী আহিলে সুৰকি যায় এইবিলাক পানী আমাৰতো আৰু এইখন গোটেই পানীৰে জেগা বানপানীৰে জেগা আমাৰ পানী তল যায় ৰাস্তাবিলাক ব্লকবিলাক উঠি গৈছে ব্লকবিলাকে নিম্নমানৰ এনেই চিটে গৈছে আমি আৰু ইয়াত অধিকাৰে নাই আমি মাত মাতিব নোৱাৰোঁ তাৰমানে নিজা ইচ্ছাত কৰি থৈ গুচি গৈছে ইয়াত দুৰ্নীতি হৈছে দুৰ্নীতিয়ে পূৰা দুৰ্নীতি নোহোৱা কৰি ধৰক ইমান স্প্ৰিং তাহোন শিল বালি তাকে লগি যাব লাগে সেই দখৰাক লগি তাৰ পৰা এই আধাতে সমাপ্ত আমি অন্তত এপ্লিকেশ্যনো দিলোঁ ব্লকক লগি আমি এপ্লিকেশ্যনো দিছোঁ আমি জনাইছিলোঁ এৰে পৰা আমাৰ ৰাইজে এখন হেৰা কৰি এপ্লিকেশ্যন কৰি তদাৰকো কৰিছিল কিন্তু এইভাগে নিম্ন কামটো ইটাকলৈকে হোৱা নাই স্থানীয় বিধায়ক কি দাবী জনাব আমি আৰু তেখেতক অনুৰোধে কৰিছোঁ যিহেতুকে তেখেতে আজি অত বছৰ ডাঙৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী দেৱক আমি এইদৰে অনুৰোধ কৰিছোঁ যাতে এই কামখিনি সলকন হৈ যায় তেখেতে তদাৰক কৰক আমি যদি মিছা কথা কৈছোঁ তদাৰক কৰি কামখিনি কৰক কাৰণ আমাৰ পঞ্চায়ত 35 নং পঞ্চায়তৰে এই কামটো আমি একদম অভিযোগে দিছোঁ হয় নিশ্চয় ক'ব লাগিব কাৰণ এইটো চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ যি সমষ্টি ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত মধুপুৰ ডেভেলপমেণ্ট ব্লকৰ অধীনৰ এই পথটো হৈছিল আবণ্টন হৈছিল আৰু এইটো এটা MG এনৰেগা আঁচনিৰ পৰা ইয়াত আবণ্টন হোৱা পথ আৰু 124 মিটাৰ ইয়াত হৈছিল কিন্তু পথটো আধাতে তেখেতসকলৰ যি নিম্নমানৰ যি কাম ঠিকাদাৰ নিৰ্মাণৰ কাম কৰি তেখেতৰ দায়িত্ব সামৰিছে আৰু যিসমূহ পথটোত ব্লক পিচিঙৰ পথ আছিলে ব্লকবিলাক এতিয়া উঠি যাবলৈ ধৰিছে আৰু ইয়াৰ যি স্থানীয় ৰাইজে বহুবাৰ যিগৰাকী মধুপুৰ ডেভেলপমেণ্ট ব্লকৰ যিগৰাকী বিষয়াগৰাকী বহুবাৰ আবেদন নিবেদন কৰিছে বা নলবাৰী জিলাৰ উপায়ুক্তগৰাকীকেও কিন্তু বহুবাৰ পূৰ্বে জনাইছিল কিন্তু ইয়াত ডেভেলপমেণ্ট ব্লকৰ বিষয়া কৰ্মচাৰী ইয়াত পৰিদৰ্শন কৰিছে কিন্তু পৰিদৰ্শন কৰি তেখেতসকলৰ যি দায়িত্ব সামৰিছে এতিয়া দীৰ্ঘদিন ধৰি এনেদৰে এতিয়া এই পথটো এনেদৰে ইয়াত পৰি থাকিব লগা হৈছে এনে জৰাজীৰ্ণ বা দুৰৱস্থাই দেখা দিছে পথটো কাৰণ 2017-18 বৰ্ষৰ এয়া আবণ্টিত হোৱা এইটো পথ আছে আৰু ইয়াত 5 লাখ টকা আবণ্টন হৈছিল কিন্তু এতিয়া ঠিকাদাৰে ইয়াৰ যিসমূহ এই ধন সমুদায় আদায় কৰি বা লুণ্ঠন চলোৱাৰ এক অভিযোগো উত্থাপন কৰিছে এইসকল ৰাইজে আৰু এতিয়া এখেতসকলৰ অনুৰোধ যিগৰাকী স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে এই পথটো অতি শীঘ্ৰে তদন্ত দিব লাগে আৰু তদন্ত দি এই পথটো এটা সুচল ব্যৱস্থা কৰিব যাতায়াতত সুচল ব্যৱস্থা কৰাৰ বাবে এইসকল ৰাইজে এতিয়া আহ্বান জনাইছে